আসসালামু আলাইকুম গাইজ নাছৰিনছ ব্লগছৰ আন্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ পিছে ভালে আল্লাহে কয় আৰু আপোনালোকৰ দুৱাত। এয়া নানীহঁতৰ ঘৰৰ পৰা আজি এইটো ব্লগ ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া পৰিৱেশ। মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছোঁ। আৰু মোৰ লগত গৈছে আৰফিত। চাওকচোন ইমান ধুনীয়া বতাহ মাৰি আছে নহয়, খোজকাঢ়িয়ে কিবা এটা ভাল লাগি গৈছিলেগে। আৰু এইফালে গোটেইখন পথাৰতো মানুহে ৰুই আছে। তো সেয়াও অকণমানকৈ চালোঁ আমি। আৰু এইফালে এতিয়া আৰফিতে মই আকৌ ঘৰলৈ বুলি উভতিছোঁ। বহুত দূৰে আহিলোঁ। এয়া চাওক, আমি ৰাতিপুৱা একদম শুই উঠি আহিছোঁ কাৰণে চকু তকু ফুলিয়ে আছে। আৰু কি জানেনে, ঘৰত থাকিলে মানে মোৰ সদায় দেৰিলৈকে শুৱা হয়। মানে ৰাতি সদায় আমাৰ শুৱা দেৰি হয়, তো সেইটো কাৰণে ৰাতিপুৱা উঠাও দেৰি হৈ যায়। তাতে আমাৰ আব্বাও দেৰিলৈকে শুই থাকে, ৰাতি তেওঁ দেৰিলৈকে নুশুৱে, মোবাইল চাই। ইয়াত যে ৰাতিপুৱা সোনকালে উঠিছোঁ, মানে ভাল লাগিছে এনভাইৰনমেণ্টটো। আৰু এইফালে চাওক, নানীয়ে ৰাতিপুৱাৰ পৰা একদম বৰশীত লাগি গৈছে। আৰু গৰৈ মাছ এজনী ধৰি মোক দেখাইছে বোলে, এজনী পালোঁ বুলি। তেওঁ বোলে এইটো টাইম পাছ, ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে তেওঁ মানে বৰশী বাই থাকে, পোহৰ থকালৈকে মানে। তাৰপিছত আমি এতিয়া খাব লৈছোঁ জলপান। নানীয়ে বনাইছিলে খিচিৰি, তো সেয়া খাব লৈছোঁ। আৰু ইয়াত মানে জলপানৰ লগত চাহ খোৱাটো মেণ্ডেটৰী। যদি আপোনালোকে মোৰ আগৰ পৰা ব্লগ চাই তেনেহ'লে গম পাবই, নানীহঁতৰ ঘৰত মানে চাহ লাগিবই জলপানৰ লগত। মই ঘৰত থাকিলে নাখাওঁ, পিছত চাহ খাওঁ, ইয়াত কিন্তু একেলগতে খাওঁ। ভাইটিও আহিছিলে, সি আহি ইয়াত গাড়ীখন অকণমান ধুইছে, ইয়াত ধুবলৈ সুবিধা পাই যে আৰফিত লাগি দিছে অকণমান। তাৰপিছত এয়া নানীয়ে যে মাছ ধৰিছিলে, এয়া মাছ আমি সনা খাওঁ। কেৰাহীতে অকণমান মাছখিনি পাতি দিছোঁ তেনেকৈ সিজিবৰ কাৰণে। আৰু এয়া চাওক, ছাগলীয়ে কঁঠাল খাই আছে কিমান স্পীডত। চাউলো খায়, কঁঠালো খায়, ছাগলীয়ে যে চব খায় দেই। আৰু এইফালে নানীয়ে পোৱা মাছখিনি এইটো বাল্টিতে ধুনীয়াকৈ জীয়াই থৈছে। এতিয়া বলক আমি মাছৰ সনাকণ বনাওঁ। মাছৰ সনাকণ বনাবলৈ মাছখিনি মই কাঁইটৰ পৰা এৰুৱাই ল'লোঁ। তাৰপিছত ইয়াতে দিলোঁ মই পিঁয়াজ, নিমখ, অকণমান মিঠাতেল আৰু কেঁচা ভোট জলকীয়া আৰু লগতে নেমু। গোটেই বস্তুকেইটাৰ কম্বিনেশ্যনটো যে ইমান ধুনীয়া হ'ল নহয়, ইমানেই সোৱাদ লাগিছিলে খাবলৈ সনাকণ, কিয়ে ক'ম আৰু। আপোনালোকে বাৰু খায়নে? আৰু মাছৰ সনা খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব আকৌ দেই। এয়া আজি আমাৰ লাঞ্চ, ৰঙালাও ভাজি, ভাতকেৰেলা আলু ভাজি, মাছৰ পিটিকা আৰু টেঙা দাইল। তো এতিয়া মই চাদৰ মেখেলা পিন্ধিছিলোঁ এটা ৰীল বনাবৰ কাৰণে। আৰু এইফালে মায়ে আকৌ বৰশী পাইছে এতিয়া, পিছবেলা সময়ত ভাত পানী খাই। এতিয়া লাগি আছে। মাছজনী ক'ত গ'ল? মাছজনী থলাগে নি? এতিয়া পালে এজনী গৰৈ মাছ। আজি চাটনি খালোঁ ন দুপৰীয়া গৰৈ মাছৰ, মজা লাগিলে খাই। তো মই চাদৰ মেখেলা খুলিলোঁ। তাৰপিছত মই এতিয়া আহিছিলোঁ পাছফালে অজু কৰিবৰ কাৰণে। চাওকচোন, এইটো দেখি মই কেনেকৈ ভিডিঅ' নকৰিম বাৰু। ছাগলীজনী শিলডুল হ'বলৈ পৰা নাই, গোটেই কুকুৰাকেইটা উঠি আছে ছাগলীৰ পিঠিত। তো এতিয়া মগিবই নামাজ পঢ়ি ল'লোঁ। আৰু পোহৰে হৈছে যে আহিব এতিয়া। পোহৰে হৈছে কাৰণে অকণমান বাহিৰলৈ আহিছোঁ। ভাল লাগিছে পৰিৱেশটো চাওক। হাজবেণ্ড আহিব আজি, কাইলৈ মই ইয়াৰ পৰা বিদায়। কাইলৈ ইয়াৰ পৰা বিদায় ল'ম। তো আজি হাজবেণ্ড আহিব, থাকিব, কাইলৈ মোক লৈ যাব। কাইলৈৰ পৰা ৰ'দ নিদিলে হয় আৰু। দুদিন ইয়াত মই ৰ'দ পালোঁ, দুদিন ইয়াত মই ঠাণ্ডা পালোঁ। ঘৰত যাতে ৰ'দ নিদিয়ে আৰু গাইজ। আকৌ আহিবলৈও নোৱাৰিম ন, যামহে এতিয়া। জানো কি হ'ব। চাহ পানী খামগৈ এতিয়া আমি। নানীয়ে নামাজ পঢ়ি হোৱা নাই, তাৰপিছত খাম আৰু। আহি পাই মোৰ নাখন দি মোক মুচিছে, মোক ধুই আহি গ'লা নি মোক নিবলৈ? হা হা এতিয়াই যাম। আৰু এতিয়া বনাব লৈছোঁ চিকেন কোৰ্মা। মাছ তৰকাৰী বনাইছোঁ, কিন্তু মাছ তৰকাৰী ৰেচিপি দিয়া নাই, যিহেতু দিছিলোঁ আগৰ ভিডিঅ'টোত, সেইটো কাৰণে নাই দিয়া। আৰু এইফালে চিকেন কোৰ্মা বনাবলৈ মই প্ৰথমে দিছোঁ অকণমান চেনিখিনি ৰঙা হৈ যোৱাত দি দিছোঁ পিঁয়াজটো অকণমান কাটিছোঁ সৰু সৰুকৈ, তেতিয়া পিঁয়াজটো ধুনীয়াকৈ গলি যায়। আৰু পিঁয়াজখিনি অকণমান ভজাৰ পিছত দি দিলোঁ মই লং, ইলাচি, ডালচেনি। তাৰপিছত আকৌ ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া মই দি দিম আদা নহৰু আৰু লগতে অকণমান পানী, তেতিয়া মানে পিঁয়াজখিনি জ্বলি নাযায়। এনেকৈ চিকেন কোৰ্মা বনালে নানিও খাব পাৰে অকণমান, যিহেতু একো মছলা বা জ্বলা ব্যৱহাৰ নকৰোঁ যে, তো সেইটো কাৰণে অকণমান তেওঁ খাব পাৰিব ভাবিয়ে আমি চিকেনটো আজি এনেকৈ বনালোঁ। আৰু এতিয়া মই দি দিছোঁ চিকেন কেইপিচ ইয়াতে, আৰু দি ভালদৰে মই লৰাই ল'ম। আৰু লৰাই মই ইয়াত পানী ব্যৱহাৰ নকৰোঁৱে, অকণমান নিমখ দিছোঁ, দি মই ঢাকোন লগাই একেবাৰে গেছটো চিমত দি থৈ দিম। যিহেতু ব্ৰইলাৰ মাংস, তো সেইটো কাৰণে বহুত বেছি সময় নালাগে সিজিবৰ কাৰণে, বহুত কম সময়তে সিজি যায়। আৰু এয়া চাওক, মাংসৰ নিজৰ পানীটো ধুনীয়াকৈ এৰিছে। আৰু পানীটো যেতিয়া শুকাব তেতিয়া আমাৰ এইখিনি ৰেডি হৈ যাব। এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে, একো মছলা ব্যৱহাৰ নকৰাকৈ ধুনীয়া কালাৰ হৈছে। আৰু এইফালে ভাত খোৱাৰ সময়ত মাহীয়ে ভাত দি আছে আমাৰ চবকে। এইফালে হাজবেণ্ড বহিলে খাবলৈ, ময়ো বহিছোঁগৈ।
চবকে উলিয়াই দি আছে ভাত আৰু কাইলৈতো ঘৰলৈ যামেইগৈ মাহীক কৈছোঁ তাকে আজি ৰাতিয়ে খাই লওঁ আৰু লগতে মই হাজবেণ্ডক কিবা এটা কৈ আছোঁ কৈ মানে খুব হাঁহি আছোঁ কিবা এটা দেখাই আৰু হাজবেণ্ডক চাওক না একদম ভাত খোৱাত বিজি মোৰ কথা যে মনেই দিয়া নাই আজি ব্লগটো মই ভাত খোৱাৰ পৰাহে শেষ কৰিছোঁ দেই গাইজ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেচবুকত যদি চাইছে ফ'ল' কৰি দিব বাই